যিকোনো ধৰণৰ যৌন সমস্যা যেনে আপোনালোকৰ শীঘ্ৰ পতন হোৱা, সোনকালে বীৰ্যপাত হোৱা বা যৌনাংগত উত্তেজনাৰ কমি অনুভৱ কৰা বা কেতিয়াবা যৌনক্ৰিয়া কৰিব গ'লে অলপ সময় পিছতে যৌন উত্তেজনাটো নাইকিয়া হৈ যোৱা, কেতিয়াবা পেচাব কৰিব গ'লে পেচাবৰ লগত বীৰ্যপাত হোৱা বা কেতিয়াবা পায়খানাৰ কাৰণে বল দিলেও বীৰ্যপাত হোৱা, নাইটফল হোৱা, স্বপ্নদোষ হোৱা, ইনফাৰ্টিলিটি বা সন্তানহীনতাই হওক বা অতিমাত্ৰা হস্তমৈথুন কৰাৰ ফলতেই যদি আপোনালোকৰ কিবা যৌন সমস্যা দেখা দিছে, প্ৰত্যেকটো যৌন সমস্যাৰ যদি আমি কাৰণটো উলিয়াবলৈ যাওঁ, এই কাৰণবোৰক আমি দুটা ভাগত ভগাব পাৰোঁ। এটা কাৰণ হৈছে আপোনাৰ শৰীৰত কিছুমান বেমাৰ বা শৰীৰৰ যিবোৰ গ্ৰন্থি আছে, গ্লেণ্ডছ আছে, সেইবোৰৰ ইমপ্ৰপাৰ ফাংচন, সেই গ্ৰন্থিবোৰে বা সেই গ্লেণ্ডবোৰে যদি নিজৰ কামটো ভালকৈ কৰিব নোৱাৰে, সেইটো এটা কাৰণ হ'ব পাৰে। আৰু দ্বিতীয় ভাগৰ কাৰণকেইটা সাধাৰণতে ৰোগীৰ নিজৰ ভুলৰ কাৰণে হয়। চাওক, এজন মানুহক হেল্ডি ছেক্সুৱেল লাইফ পাবলৈ শৰীৰত কেইটামান গ্লেণ্ডছৰ প্ৰপাৰ ফাংচনিঙৰ দৰকাৰ থাকে। ইয়াৰ মাজত মুখ্য গ্ৰন্থি বা গ্লেণ্ডছকেইটা হৈছে হাইপথেলামাছ, পিটুইটাৰী, আপোনালোকৰ টেষ্টিছ, তাৰপিছত আৰু এটা অংগ আছে চেমাইনেল ভেচিকেল বুলি কয়, তাৰ লগতে প্ৰষ্টেট গ্লেণ্ড আছে। এই গ্লেণ্ডছকেইটা যেতিয়া নিজৰ কামটো ভালকৈ কৰিব পাৰে, তেতিয়া মানুহজনৰ ছেক্সুৱেল লাইফটো ঠিকে থাকে। সাধাৰণতে এই গ্লেণ্ডছবোৰৰ পৰা কিছুমান হৰমন ৰিলিজ হয় আৰু এই হৰমনবোৰে কি কৰে, মানুহৰ যিটো ছেক্সুৱেল লাইফ আছে সেইটোক ভালকৈ পৰিচালনা কৰে। যেনে আপোনালোকৰ হাইপথেলামাছে গনাডোট্ৰফিন ৰিলিজিং হৰমন যিটো আছে সেইটো ৰিলিজ কৰে। সেইটো ৰিলিজ হোৱাৰ পিছত যিটো পিটুইটাৰী গ্লেণ্ডছ আছে তাৰ পৰা LH আৰু FSH নামৰ এটা হৰমন ৰিলিজ হয়, লিউটিনাইজিং হৰমন আৰু ফলিকুলাৰ ষ্টিমুলেটিং হৰমন। আৰু পিটুইটাৰী গ্লেণ্ডৰ পৰা যিটো LH হৰমন ৰিলিজ হয় সেইটো সাধাৰণতে ব্লাডৰ লগত মিক্স হৈ কি হয়, আমাৰ টেষ্টিছলৈকে আহে আৰু টেষ্টিছত অহাৰ পিছত টেষ্টিছৰ পৰা স্পাৰ্মেটজোৱা বা স্পাৰ্ম চেল যিটো আছে সেইটো প্ৰডাকশ্যনটো ষ্টাৰ্ট হয়। টেষ্টিছে আকৌ সেই স্পাৰ্মখিনি কি কৰে, এপিডিডাইমিছ বুলি এটা পাৰ্ট আছে তাতে জমা কৰি ৰাখে আৰু সেই এপিডিডাইমিছৰ পৰা জমা হোৱা যিখিনি আপোনালোকৰ স্পাৰ্ম চেল থাকে সেইখিনি যৌনক্ৰিয়া কৰাৰ সময়ত কি হয়, ভাজ ডিফাৰেঞ্চেৰে চেমাইনেল ভেচিকেলৰ ফালে যায়, তাৰ পৰা আকৌ প্ৰষ্টেট গ্লেণ্ডৰ ফালে যায় আৰু তাৰ পিছতহে পেচাবৰ ৰাস্তাৰে বা ইউৰেথ্ৰাৰে কি হয় সেইটো ওলাই যায়। চ' এই গোটেইখিনি প্ৰক্ৰিয়াত যদি কিবা সমস্যা দেখা দিয়ে তেতিয়া আপোনালোকৰ কি হ'ব পাৰে, যৌন সমস্যা দেখা দিব পাৰে। আৰু দ্বিতীয় ভাগৰ যিখিনি কাৰণ আছে সেই কাৰণখিনি আপোনালোকে নিজে বনাই লোৱা হয় আৰু চেষ্টা কৰিলে আপোনালোকে সেইখিনি নিজৰ তৰফৰ পৰা ঠিক কৰি ল'ব পাৰে। যেনে আপোনালোকৰ শ্লিপ কেনেকুৱা, আপোনালোকৰ টোপনি কেনেকুৱা হয়, যদি টোপনি ভাল নহয়, অতিমাত্ৰা যদি আপোনালোকৰ মানসিক চাপ থাকে বা কামৰ চাপ থাকে আৰু সেই তুলনাত যদি আপোনালোকৰ শাৰীৰিক পৰিশ্ৰম একেবাৰে নহয়, লগতে আপোনালোকৰ যদি ডায়েটটো ঠিক নাথাকে বা আপোনালোকৰ যদি খোৱা বোৱাৰ হেবিটটো ঠিক নাথাকে আৰু তাৰ উপৰিও আপোনালোকৰ যদি চাদা, চিগাৰেট, বিড়ি বা মদ এনেকুৱা ধৰণৰ কিবা নিচা থাকে, সেইবোৰ ফেক্টৰৰ পৰা আপোনালোকৰ কি হ'ব পাৰে, যৌন সমস্যা দেখা দিব পাৰে। আৰু যৌন সমস্যাৰ চিকিৎসাৰ আটাইতকৈ ডাঙৰ চেলেঞ্জ হৈছে যে এই গোটেইকেইটা কাৰণক বিবেচনা কৰি ট্ৰিটমেণ্ট কৰা বা মেডিচিন দিয়া। এলোপেথিকত যিহেতু কি হয়, আপোনাৰ বেমাৰ অনুযায়ী মেডিচিন দিয়া হয়, সেইকাৰণে এই গোটেইকেইটা কাৰণ তেওঁলোকে কাভাৰ কৰিব নোৱাৰে। আপোনাৰ যিটো পাৰ্টিকুলাৰ বেমাৰ হৈছে জাষ্ট সেই বেমাৰটোক ট্ৰিটমেণ্ট কৰা হয়। ঠিক আয়ুৰ্বেদিক বা ইউনানীটো তেনেকুৱা ধৰণৰে চিকিৎসা হয়, কিন্তু হোমিঅ'পেথি এটা এনেকুৱা ছিষ্টেম অফ মেডিচিন য'ত নেকি বেমাৰটোক ট্ৰিটমেণ্ট কৰা নহয়, সেই বেমাৰীজনক ট্ৰিটমেণ্ট কৰা হয়। ইয়াৰ মানে এইটো বুজায় যে যিজন ৰোগীক আমি চিকিৎসা কৰিম সেই ৰোগীজনৰ গাত যি ধৰণৰে বেমাৰ নাথাকক কিয়, আমি সেই ৰোগীজনৰ শৰীৰত দেখা দিয়া গোটেইকেইটা লক্ষণৰ ওপৰত ভিত্তি কৰি সেই লক্ষণকেইটা গোটেইকেইটা কাভাৰ কৰাকৈ হোমিঅ'পেথিক মেডিচিন দিওঁ। সেইকাৰণে চাব, হোমিঅ'পেথিক চিকিৎসাৰ ক্ষেত্ৰত আমি কি কৰোঁ, ৰোগীৰ বেমাৰৰ যিকেইটা লক্ষণ আছে সেইকেইটাটো লওঁৱে, তাৰ উপৰিও ৰোগীৰ মানসিক চাপ কেনেকুৱা আছে, তেওঁৰ টোপনি কেনেকুৱা, খাদ্য অভ্যাস কেনেকুৱা, কিবা নিচা কৰে নেকি বা যৌন সমস্যাটোৰ কাৰণে সেই ৰোগীজনৰ মানসিকভাৱে কিবা আঘাত কৰিছে নেকি বা মানসিকভাৱে ৰোগীজন ভাগৰি পৰিছে নেকি, এই গোটেইবোৰ দিশ বিবেচনা কৰি তাৰপিছত এনেকুৱা হোমিঅ'পেথিক মেডিচিন দিয়া হয় য'ত নেকি আপোনাৰ শৰীৰত হোৱা বেমাৰৰ যিকেইটা লক্ষণ আছে সেইকেইটাও কাভাৰ হয় আৰু লগতে আপোনালোকৰ নিজে বনাই লোৱা যিকেইটা লক্ষণ আছে বা নিজৰ ভুলৰ কাৰণে যিবোৰ লক্ষণ দেখা দিছে সেইকেইটাও কাভাৰ কৰিব পৰা যায়। সেইকাৰণে যৌন সমস্যাৰ কাৰণে আপোনালোকে যেতিয়া হোমিঅ'পেথিক চিকিৎসা লয়, আপোনালোকৰ যিকোনো ধৰণৰ সমস্যাই নাথাকক কিয় গোটেইকেইটা সমস্যা একেলগে ঠিক হৈ আহে। কিন্তু হোমিঅ'পেথি চিকিৎসাৰ ক্ষেত্ৰত আপোনালোকে অলপ সময় দিব লাগে, অলপমান ধৈৰ্য ৰাখিব লাগে।
আৰু ধৈৰ্য সহকাৰে যদি আপোনালোকে 5-6 মাহমান সময় হোমিওপেথি চিকিৎসা ল'ব পাৰে, চাব আপোনালোকৰ যিকোনো ধৰণৰ যৌন সমস্যাই নাথাকক কিয়, যিমানেই পুৰণা নহওক কিয়, এইটো স্থায়ীভাৱে ঠিক হৈ যাব। আপোনালোকে যদি বিভিন্ন চিকিৎসা কৰি ভাগৰি পৰিছে, কিন্তু যদি ইয়াৰ সমাধান পোৱা নাই, তেনেহ'লে আপোনালোকে অথেণ্টিক জাৰ্মান হোমিওপেথিক চিকিৎসা এবাৰ লৈ চাব। নিশ্চিতভাৱে আপোনালোকৰ এই সমস্যাটো স্থায়ীভাৱে দূৰ হৈ যাব। আপোনালোকে মোৰ পৰা চিকিৎসা ল'ব বিচাৰিলে এই স্ক্ৰীনত দিয়া নম্বৰটোত কল কৰি আপোনালোকে মোৰ চেম্বাৰটো আহিব পাৰিব।